নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু পৰিৱেশটো দেখিলেই আপোনালোকে গম পাইছে যে পিছফালে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু মই আছোঁ এভাগ বিশেষ মন্দিৰত আৰু এই মন্দিৰভাগ আছে আমাৰ তেজপুৰতে আৰু তেজপুৰত এইভাগ মন্দিৰ হৈছে 1967 চনতে স্থাপিত এভাগ হনুমান মন্দিৰ সংকটমোচন হনুমান মন্দিৰ যাক কোৱা হয় আৰু এইভাগ মন্দিৰৰ মহত্ব বহুত আছে সমগ্ৰ অসমৰ লগতে তেজপুৰৰ লগতে সমগ্ৰ অসমতে এই মন্দিৰভাগৰ প্ৰচাৰ ইতিমধ্যে আছে কিন্তু আমাৰ তেজপুৰত এই মন্দিৰভাগতে এক বৃহৎ অনুষ্ঠানৰ আৰম্ভ কৰিব ওলাইছে এক বৃহৎ অনুষ্ঠান এক সুন্দৰ অনুষ্ঠান কৰিবলৈ তেওঁলোকে আগবাঢ়িছে মন্দিৰ সমিতি হওক বা তেওঁলোকৰ দুই এজন আমাৰ স্থানীয় দাদা লগ হৈ এতিয়া গোটেই কথাখিনি আপোনালোকক জনাম আৰু ইয়াতে আহিবলৈ পাই মই খুব বেছি আনন্দিত আৰু খুব বেছি সৌভাগ্যৱান যেন লাগিছে কাৰণ সমগ্ৰ অসমতে মই গৈছোঁ আপোনালোকে মৰম দিছে যথেষ্ট আপোনালোকে আশীৰ্বাদ দিছে হনুমানজীৰ মহত্বৰ কথা প্ৰচাৰ প্ৰসাৰ কৰি আছোঁ মই আৰু নিজৰ তেজপুৰতে আহি তেজপুৰৰ এইভাগ মহত্বপূৰ্ণ মন্দিৰত থাকিবলৈ পাই তেখেতৰ যি অনুষ্ঠান কৰিব সেই কথাখিনি ক'বলৈ পাই মই নিজকে সুখী অনুভৱ কৰিছোঁ আৰু আৰম্ভ কৰিছোঁ এনেদৰে যে এজন লোকৰ মনত এটা পৰিকল্পনা সেই পৰিকল্পনাটো আজি মানে সেই সপোনটো ধুনীয়াকৈ ফলিয়াবলৈ লৈছে সেই সপোনটো আছিল যে তেজপুৰত এই মন্দিৰ ভাগতেই হওক বা তেজপুৰৰ কোনোবা এখন ঠাইত ৫১,০০০ বাৰ হনুমান চালিচাখন পাঠ কৰাৰ এক বৃহৎ পৰিকল্পনা এক বৃহৎ খুব সুন্দৰ পৰিকল্পনা তেওঁ কৰিছিলে কিন্তু কেনেধৰণে আগবাঢ়িব কেনেদৰে কি কৰিব সেইখিনি কথা তেওঁ ভাবিব পৰা নাছিল যদিও আজি সেই দিনটো ইতিমধ্যে আহি পালেহি অহা মংগলবাৰ অৰ্থাৎ ৪ ফেব্ৰুৱাৰী তাৰিখে এই মন্দিৰ ভাগতে ৫১,০০০ বাৰ লক্ষ্যস্থান ঠিক কৰি হনুমান চালিচা পাঠ কৰিবলৈ আগবাঢ়িছে সমগ্ৰ তেজপুৰবাসী ৰাইজ আৰু সেইকাৰণে আপোনালোকক নিমন্ত্ৰণ জনাবলৈ এই ভিডিঅ'টো বনাইছোঁ কাৰণ আপোনালোকে সমগ্ৰ অসমৰ পৰা বা অসমৰ বাহিৰৰ পৰা আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই আৰু হনুমানজীৰ মহত্বৰ কথাখিনি আপোনালোকে জানিবলৈ লৈছে বহুতে সংকল্প লৈ তেওঁলোকৰ বিভিন্ন ধৰণৰ ৰোগ হওক বিভিন্ন ধৰণৰ তেওঁলোকে নিৰাময় কৰিবলৈ তেওঁলোকে সক্ষম হৈছে আৰু সেইকাৰণে মই আজি ইয়াতে আহিছোঁ আৰু এই অনুষ্ঠানটোৰ এক অংশীদাৰ ময়ো হয় আৰু আপোনালোককো নিমন্ত্ৰণ জনাই এই ভিডিঅ'টো বনাবলৈ লৈছোঁ আৰু পোনে পোনে মই এই দাদাজনৰ ওচৰলৈ যাব বিচাৰিম তেওঁ কেনেধৰণে মনলৈ সেই পৰিকল্পনাটো আৰু আহিছিলে আৰু তেওঁ কেনেধৰণে কি আয়োজন কৰিছিলে গোটেই কথাখিনি তেওঁৰ পৰা অকণমান জানিবলৈ বিচাৰিম নমস্কাৰ দাদা এখেত হৈছে ৰাজীৱ শৰ্মা ডাঙৰীয়া আৰু তেখেতেই ভাবিছিলে যে তেজপুৰত এক সুন্দৰ অনুষ্ঠান হওক প্ৰায় ৫১,০০০ বাৰ হনুমান চালিচাখন সমূহীয়াভাৱে পাঠ হওক আৰু সেই পৰিকল্পনাটোকে আজি তেওঁ কৰিবলৈ ওলাইছে অহা ৪ ফেব্ৰুৱাৰী ৪-৫-৬ তিনিদিনীয়া কাৰ্যসূচী অখণ্ড হনুমান চালিচা পাঠ আৰু গোটেই অনুষ্ঠানটোৰ কথা আপোনাৰ পৰা অকণমান জানিব বিচাৰোঁ কেনেকে ধৰণে আহিছিলে মনলৈ কথাখিনি প্ৰথম আমি হাতীমূৰীয়াত যিটো হনুমান চালিচা পাঠ হৈছিলে হনুমান চালিচা পাঠটো আমি চাবলৈ দুবাৰো তেখেতসকলে ছেকেণ্ড টাইম কৰিলে সিহঁতে নৱেম্বৰ মাহতে আছিল নে ডিচেম্বৰত আছিল হয়তো সঠিককৈ পাহৰিলোঁ কিন্তু আমি চাবলৈ মানে যাম তাতে হনুমান চালিচা পঢ়িম এনেকৈ এটা মন এটা লৈ পেলাই আমি দুবাৰো গ'লোঁ কিন্তু আমি মানে সেইটো নাপালোঁ তেওঁলোকৰ কাৰ্যসূচী নাপাই পেলাই আমি চিন্তা কৰিলোঁ মই এদিন শুই থাকোঁতে ভাবিলোঁ পটককৈ আমি কৰিব নোৱাৰিম নেকি মোৰ লগৰ বন্ধুজনক ক'লোঁ দীপক তালুকদাৰ তেওঁক ক'লোঁ বন্ধু ফোন কৰিয়েই যোগাযোগ ক'লোঁ বন্ধু কৰিব নোৱাৰি নেকি তেওঁ ক'লে কিয় নোৱাৰি পাৰি একেষাৰে ক'লে তেওঁ পাৰি আৰু তেওঁক লগ ধৰিলোঁ আহি পেলাই লগ ধৰি আৰু ভাস্কৰ চৌধুৰী বুলি এজন দ্বিতীয় অফিচতে আমাৰ বন্ধু হয় তেওঁক ক'লোঁ বন্ধু এনেকৈ এটা কাম কৰিব ওলাইছোঁ কৈছে অঁ একদম বঢ়িয়া কাম হ'ব আমি আছোঁ এনেকৈ তাৰপিছত কৰি এনেকৈ এজনকৈ ধীৰু বৰা তাৰপিছত ভাস্কৰ আৰু এজন ভাস্কৰ আৰু ভাস্কৰৰ ভায়েক আমি গোটেইকেইজনে একে মিলি এনেকৈ আগবাঢ়ি হনুমানজীৰ কৃপাত আজি অন্তিম অৱস্থাত পাইছোঁহি আহি খুবেই ভাল লাগিছে আৰু ৰাইজৰ আমি সহযোগ বিচাৰিছোঁ গোটেই কামটোত এতিয়ালৈকে তম্বু চম্বু দিছোঁৱে গোটেইখিনি কৰিছোঁৱে আৰু এইখিনি মই অকণমান দেখাই দিওঁ যে ইতিমধ্যে তেওঁলোকে প্ৰায়খিনি প্ৰস্তুতি কৰিছে এয়া বৃহৎ তেওঁলোকে পেণ্ডেল সাজু কৰিছে সিফালে আছে ব্ৰহ্মপুত্ৰৰ পাৰতো তেওঁলোকে ব্ৰহ্মপুত্ৰ আৰতিৰ কাৰণে বিভিন্ন ধৰণৰ অনুষ্ঠান তেওঁলোকে কৰিবলৈ সাজু ইতিমধ্যে কৰিছে কিন্তু মই জনামতে যেতিয়া আপুনি কথাটো ভাবিছিলে তেতিয়া প্ৰথমতে অৰ্থৰ কথাটো আপুনি ভবা নাছিলে কিন্তু তেতিয়া আপোনাৰ অৰ্থৰ আচলতে সমস্যাও আছিলে কেনেধৰণে তেওঁ কামখিনি কৰাই নিছে কওকচোন তেওঁ মানে হনুমানজী কৃপাটো অপাৰ চবেই জানে কিন্তু মই কেনেকৈ ভাবি ল'লোঁ মই মানে নিজে ক'ব নোৱাৰিম আজিৰ তাৰিখত সেই তাৰিখত মই ক'বলৈ গ'লে মানে হাঁহি উঠিব মানুহৰ মই
মিছন চাৰিআলি মোৰ দেৰুগাঁৱত ঘৰৰ পৰা মই আহিবলৈ পকেটৰ মই চালোঁ কিমান আছে, আৰে 20 ৰুপিজ আছে, অনলি 20 ৰুপিজ। হয় মই 20 ৰুপিজত টেম্পুত উঠি আহিলোঁ, আহি পেলাই দ্বিতীয় অফিচ পালোঁ। দ্বিতীয় অফিচত মই বন্ধুজনক কৈছোঁ, কিন্তু পইচা পাতি পইচা দাদা চিন্তা নকৰিব, মই পইচা চিন্তা নকৰোঁ। মই সেই হিচাপে চিন্তাও কৰা নাই, এতিয়ালৈকে চিন্তা কৰা নাই। আমাৰ লগ বন্ধুবিলাকে ইমান মানে সহযোগ আৰম্ভ কৰিলে, চিন্তা কৰিবলগীয়া নাই। বোলে তুম্বুটোত কিমান পৰিব, তুম্বুৱালাই ক'লে 60,000, হ'ব আমি 5জনে মিলি দি দিম। কোনোবাই ক'লে কি ভোগ খুৱাব, আমি লাষ্ট ডে আমি খিচিৰি খুৱাম ভাবিছোঁ। কিমান মানুহ হ'ব, বোলে 5,000 মানুহ হ'ব, খিচিৰি চাউল দালি ভাবি মই দিম। চব্জিৱালা আমাৰ চানমাৰীৰ দিনত চব্জিৱালা, তুমি ফুটপাথত চব্জি দিয়ে, তেওঁ কৈছে মই 1 কুইণ্টেল চব্জি দিম। এনেকৈ মিলি 10 কুইণ্টেল চব্জি আৰু এনেকৈ গোটেইখিনি এৰেঞ্জমেণ্ট মানে আমি কাৰো গুৰিত যাবলগীয়া হোৱা নাই। যোনে যোনে গম পাইছে তেওঁ উইলিংলি আহি বস্তুখিনি বস্তুহে দিছে। তাৰপিছত এতিয়া দেখিছে পাৰ্কিং চাৰ্কিঙৰ ব্যৱস্থা কৰিছোঁ গোটেইখিনি। আৰু আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আমি গ'লোঁ, DC ছাৰৰ গুৰিতো গৈছোঁ, SP গুৰিতো গৈছোঁ। আমাৰ মানে বৰমূৰীয়াসকল যিসকল আছে তেওঁলোকৰ গুৰিত গৈছোঁ, আমি কথা জনাইছোঁ, তেওঁলোকেও বহুত সহযোগ কৰিছে। সহযোগ মানে কি, হ'ব তোমালোকে কৰা। আমি দেখিছে গোটেই পৰিৱেশ, আচলতে বিৰাট ডাঙৰ এক পৰিকল্পনা, বিৰাট ডাঙৰ এক অনুষ্ঠান হ'ব। চাওক, এখেতৰ টাৰ্গেটটো আছে যে 51,000 বাৰ তেজপুৰত এইবাৰ এই মন্দিৰ ভাগত হনুমান চালিচা পাঠ হ'ব। তথাপিও তেওঁ মানে যিহেতু প্ৰথম, গতিকে মানে হয়তো নহ'বও পাৰে বুলি অখণ্ড বুলি কোৱা হৈছে, কিন্তু আমি আশা কৰিছোঁ যে 51,000 বাৰতকৈ যাতে বেছি হয়। বাৰু চাওক, এতিয়া হনুমানজীৰ কৃপা চাওক যে হাতত 20 টকা এটা লৈ যেতিয়া 51,000 বাৰ হনুমান চালিচা পাঠ কৰাৰ কথা ভাবিব ৰাজহুৱাভাৱে, সমজুৱাভাৱে, কিন্তু সেই অনুষ্ঠানটো হ'বলৈ যেতিয়া হাতত 4 দিন আছে, যেতিয়া অনুষ্ঠানটো হৈ গৈ আছে, তেখেতৰ মনটো কিমান ধুনীয়া। আৰু তেওঁ মোক ইতিমধ্যে এমাহ আগতেই কথাটো প্ৰচাৰৰ কাৰণে কৈছিলে, যদিও আপোনালোকে জানেই যে মই আপোনালোকৰ ওচৰলৈ যাব লগা হোৱাৰ কাৰণে ইয়াতে প্ৰচাৰটো মানে কৰিবলৈ অকণ অসুবিধা হৈছিল। কিন্তু যিহেতু এতিয়া মাত্ৰ কেইদিনমান আছে, মই এইখিনিতে আৰু এটা কথা কৈ দিওঁ, যিহেতু ইমান ডাঙৰ এটা অনুষ্ঠান কৰিবলৈ যদিও তেওঁলোকে গোটেইখিনি কৰিছে, তথাপিও অৰ্থৰ বহুতেই প্ৰয়োজন হয়। কিন্তু আপোনালোকে যদি ইচ্ছা কৰে, মই জানে, চাওক, মই ইয়াৰ পৰা বঙাইগাঁৱলৈকো গৈছোঁ, তিনিচুকীয়া, মাকুম বা তেনেকৈ বহুত দূৰ দূৰণিলৈ গৈছোঁ, দুলীয়াজানলৈ গৈছোঁ। কোনো লোককে মই কেতিয়াও অৰ্থৰ কথা কোনো দিন কৈ পোৱা নাই। কিন্তু আজি এইকাৰণে কৈছোঁ, যিহেতু এইটো আপোনালোকৰ অনুষ্ঠান, ইমান এটা বৃহৎ এটা অনুষ্ঠান, ৰাইজৰ সংকল্পৰ কাৰণে 51,000 বাৰ হনুমান চালিচা পাঠ হ'ব। গতিকে আপোনালোকে যদি ইচ্ছা কৰে, এই মন্দিৰ ভাগত আচলতে মই নিমন্ত্ৰণ জনাইছোঁ। আপোনালোক গোটেই অসমৰ হওক বা অসমৰ বাহিৰৰ লোকসকলেও যদি এই ভিডিঅ'টো চাইছে, আপোনালোকে 4 তাৰিখৰ পৰা 4, 5, 6 তিনিদিনীয়া অখণ্ড হনুমান চালিচা পাঠ, লগতে ব্ৰহ্মপুত্ৰ পূজা বা বিভিন্ন ধৰণৰ অনুষ্ঠান তেওঁলোকে লৈছে। আপোনালোকে আহিব আৰু খুব ধুনীয়া এটা অনুষ্ঠান হ'ব। আৰু 4 তাৰিখে ৰাতিপুৱা 7টা বজাৰ পৰা ধুনীয়া এক অনুষ্ঠান হৈছে। সেই 7 বজাত ময়ো ইয়াতে উপস্থিত থাকিম, 10-11 মান বজালৈকে মই আপোনালোকৰ লগতে থাকিম। গতিকে আহিব, আৰু অৰিহণাটো এনেকুৱা যে আপোনালোকে আহি ইয়াতে কিবা এটা অৰিহণা দিব পাৰে, যাতে তেওঁলোকেও উৎসাহ পায় ভৱিষ্যতে কাম এটা কৰিবলৈ, বা আপোনালোকে অনলাইন যোগেও কিবা এটা কৰিব পাৰে। গোটেইখিনি মই ডিটেইলছ ইয়াতে দি দিম, যাতে অনুষ্ঠানটো আৰু ধুনীয়া হ'ব পাৰে। আৰু গোটেই কথাখিনিতো দেখাই আছোঁ, অকণমান মন্দিৰ ভাগো দেখাই দিওঁ। দাদা আহকচোন, অকণমান আপুনিও সহযোগ কৰি দিয়ক, কেনেকুৱা ধৰণৰ কি কথাবিলাক। এতিয়া এই মন্দিৰ ভাগ দেখিছোঁ যে 1967 চনতে স্থাপিত, কিমান এক বৃহৎ আৰু ধুনীয়া এক মন্দিৰ। গতিকে এই মন্দিৰ ভাগত ময়ো আহিছোঁ। ইয়াতে যেতিয়া মই আচলতে এই ৰক্ত প্ৰবালটো হনুমান মন্দিৰত আচলতে শোধন কৰিব লাগে, এই মন্দিৰ ভাগতে মোৰ বহুত বেয়া দিন গৈছে নহয়। সেই বেয়া দিন যোৱাৰ মাজত এই মন্দিৰ ভাগতে আহি ৰক্ত প্ৰবালটো শোধন কৰি গৈছিলোঁ। হয়তো সেইকাৰণে আজি এইখিনি আপোনালোকে মোক চিনি পাইছে। গতিকে এই ভাগ মন্দিৰৰ মহত্বৰ কথা মোৰ পৰাই আপোনালোকে গম পাওক, যে মই নিজে ইয়াৰ সাক্ষী আছোঁ, এই মন্দিৰ ভাগৰ যে কিমান এক মহত্ব আছে। গতিকে মই আচলতে আপোনালোক সকলোকে, গোটেই অসমবাসীৰ ৰাইজক নিমন্ত্ৰণ জনাবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে জানে যে মোৰ ঘৰত বিয়া চলি আছে। আজি মই জোৰোণৰ পৰা বাহিৰে আহিছোঁ, আৰু যোনদিনাই অনুষ্ঠান আৰম্ভ হ'ব সেইদিনা মোৰ ঘৰত প্ৰগ্ৰাম আছে। তথাপিও আপোনালোকক লগ পাম, আপোনালোক আহিব। যে 4 তাৰিখে ৰাতিপুৱা 7টা বজাত এক নতুন অনুষ্ঠান, ধুনীয়া এক টেকেলি লৈ ব্ৰহ্মপুত্ৰলৈকে যাত্ৰা, এক শোভাযাত্ৰা হ'ব। সেই শোভাযাত্ৰাত আপোনালোকো আহিব, সকলোকে লগ পাই ভাল লাগিব। অনুষ্ঠানটো শুভাৰম্ভণিত থাকিলে এনেও মনটো ভাল লাগে। গতিকে সকলোকে নিমন্ত্ৰণ জনাইছোঁ। সমগ্ৰ অসমবাসী ৰাইজক কৈছোঁ যে 4, 5, 6 এই তিনিওটা দিনৰ ভিতৰত কোনোবা এটা দিন আপোনালোকে আহিলেই হ'ল। আহক, হনুমান চালিচা নিজেও এবাৰ পঢ়ি যাওক।
এই মন্দিৰ ভাগত হনুমান চালিচা পঢ়াৰ যিটো সৌভাগ্য আপোনাৰ ঘটিব সেই সৌভাগ্য চাগে আপুনি জীৱনত কেতিয়াও পাহৰিব নোৱাৰিব আৰু ইয়াৰ পৰিৱেশটো তেজপুৰৰ পৰিৱেশটো আপোনালোকে জানেই কিমান সুন্দৰ এয়া ইমান এক ধুনীয়া পৰিৱেশৰ মাজত আছে কাষত এয়া ব্ৰহ্মপুত্ৰ লাগি আছে তেজপুৰৰ প্ৰাকৃতিক সৌন্দৰ্যও উপভোগ কৰিব পাৰিব আৰু এই মন্দিৰ ভাগৰ লোকেশ্যনটো বা ঠাইখন মই কৈ দিছোঁ যে আপোনালোকে সংকটমোচন হনুমান মন্দিৰ বুলি গেৰেকী বুলি ক'ব লাগিব ন দাদা গেৰেকী আৰু ভৈৰৱী মন্দিৰ আপোনালোকে নাম শুনিছেই যে তেজপুৰৰ যি ভৈৰৱী মন্দিৰলৈকে আহিলেই হ'ল ভৈৰৱী মন্দিৰৰ পৰা অকণমান আগলৈ প্ৰায় আধা কিলোমিটাৰ আগলৈ এই মন্দিৰভাগ আছে আৰু আপোনালোকে আহিলে অগ্নিগড়ৰ ওচৰতে চাব পাৰিব ভৈৰৱী মন্দিৰ চাব পাৰিব মহাভৈৰৱ মন্দিৰ চাব পাৰিব গোটেই আমাৰ তেজপুৰৰ গোটেইখিনি আপোনালোকে ইতিহাস জানিব পাৰিব ভাল লাগিব আৰু আপোনালোকক সকলোকে লগ পোৱাৰ আশা কৰিছোঁ আৰু আপোনালোক সকলো আহিব আৰু আশা কৰিছোঁ আপোনালোকে আমাৰ এই প্ৰচেষ্টা দাদাহঁতৰ প্ৰচেষ্টাৰ লগতে ময়ো অকণমান তেওঁলোকৰ লগতে সহযোগ কৰিছোঁ গতিকে আপোনালোকো আহক খুব ভাল লাগিব আৰু আমাৰ এই প্ৰচেষ্টাক আপোনালোকে সাফল্যমণ্ডিত কৰাত যথেষ্ট সহায় সহযোগ আগবঢ়াব বুলি মই আশা কৰি এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ সকলো ভালে থাকিব ধন্যবাদ